আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন অৰিজিনেল হয় নে ডুপ্লিকেট হয় কেনেকৈ গম পাব? হয় বন্ধু বান্ধৱীসকল, নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল CSC সলিউশ্যনত। আৰু আজি আমি আলোচনা কৰিম আপোনাৰ এই যি বাৰ্থ চাৰ্টিফিকেট আছে সেইখন অৰিজিনেল হয় নে ডুপ্লিকেট হয়। ঠিক আছে, চ' ডিজিটেল যি বাৰ্থ চাৰ্টিফিকেট থাকে তাত এটা QR কোড থাকে আৰু সেই QR কোডৰ মাধ্যমেদি আমি গম পাম যে আমাৰ বাৰ্থ চাৰ্টিফিকেটখন অৰিজিনেল হয় নে ডুপ্লিকেট হয়। কিছুমান থাৰ্ড পাৰ্টি পৰ্টেল আছে যাৰ মাধ্যমেদি আপোনালোকে এদিনতে বাৰ্থ চাৰ্টিফিকেট বনাব পাৰে, কিন্তু সেই থাৰ্ড পাৰ্টি পৰ্টেলৰ যোগেদি যদি আপোনালোকে বাৰ্থ চাৰ্টিফিকেট বনায় তেনেহ'লে আপোনালোকে ভৱিষ্যত বিপদত পৰিব পাৰে। আৰু এনেকুৱা যাতে বিপদত নপৰে তাৰ বাবে আজি মই আপোনালোকক দেখুৱাম যে আপোনালোকে ঘৰত বহি নিজৰ বাৰ্থ চাৰ্টিফিকেটখন অৰিজিনেল হয় নে ডুপ্লিকেট হয় আপোনালোকে কেনেকৈ গম পাব। ঠিক আছে, চ' তাৰ বাবে আপোনালোকে এটা প্ৰচেছ ফ'ল' কৰিব লাগিব। আপোনালোকে আপোনালোকৰ মোবাইলত ডাউনলোড কৰিব লাগিব এটা এপছ, আৰু সেই এপছৰ যোগেদি আপোনালোকে যি QR কোড আছে সেইটো স্কেন কৰাৰ পিছত আপোনালোকে গম পাব আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটখন অৰিজিনেল নে ডুপ্লিকেট। চ' গোটেই প্ৰচেছটো মই আজি আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে কৰিব। চ' আপোনালোকে ছাইড স্ক্ৰীণত দেখিবলৈ পাই আছে, মই দেখুৱাই আছোঁ মোবাইলত। মই ৰেকৰ্ডিংটো অন কৰিলোঁ, স্ক্ৰীণ ৰেকৰ্ডিং। চ' আপোনালোকে চাই থাকক ভিডিঅ'টো কমপ্লিটলি। চ' এতিয়া আমি আমাৰ মোবাইলত স্ক্ৰীণ ৰেকৰ্ডিং অন কৰিছোঁ। ইয়াত আপোনালোকে এটা এপ ডাউনলোড কৰি ল'ব, QR স্কেনাৰ বুলি। ঠিক আছে, চ' QR স্কেনাৰ ডাউনলোড কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। চ' আপোনালোকে যদি সেই স্কেনাৰটো ফটো মাৰি ৰাখিছে তেনেহ'লে ইয়াত গেলেৰীৰ পৰা আপলোড কৰিব পাৰিব, নহ'লে বাৰ্থ চাৰ্টিফিকেটৰ ছাইডত আপোনালোকে দেখিবলৈ পাই আছে স্কেনাৰ আছে, সেই স্কেনাৰটো আপোনালোকে ডাইৰেক্ট কেমেৰাৰ যোগেদি স্কেন কৰিব পাৰিব। চ' এতিয়া আমি আহি যাওঁ মেইন পইণ্টলৈ। চ' আমি গেলেৰীৰ পৰা সেই যি স্কেনাৰ আছে সেই স্কেনাৰটো আমি ইয়াৰ পৰা স্কেন কৰি লওঁ। ঠিক আছে, QR কোড যি আছে সেইটো আমি ক্ৰপ কৰি লওঁ। এনেকৈ মই ফটো মাৰি ৰাখিছিলোঁ, চ' সেই QR কোডটো আমি ইয়াত ক্ৰপ কৰি স্কেন কৰি লওঁ। স্কেন কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাই আছে ইয়াত এটা লিংক জেনেৰেট হৈ আছে, dccrsorg.gov.in। ঠিক আছে, চ' এনেকৈ আপোনালোকে ইয়াত লিংক দেখিবলৈ পাই আছে। চ' সেই লিংকত আমি ক্লিক কৰি দিম। সেই লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ক্ৰমলৈ সেইটো ৰিডাইৰেক্ট হ'ব, আৰু সেই বাৰ্থ চাৰ্টিফিকেট ৰিলেটেড গোটেইখিনি ডিটেইলছ ইয়াত আপোনালোকে দেখিবলৈ পাই আছে। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, নেম, জেণ্ডাৰ, TOB, নেম অফ মাদাৰ, নেম অফ ফাদাৰ, প্লেচ অফ বাৰ্থ, ৰেজিষ্ট্ৰেশ্যন ডেট, ৰেজিষ্ট্ৰেশ্যন ইউনিট এণ্ড ৰেজিষ্ট্ৰেশ্যন ইউনিট কোড। ঠিক আছে, চ' যিহেতুকে অকল QR কোডটো স্কেন কৰাৰ লগে লগে বাৰ্থ চাৰ্টিফিকেটৰ ডিটেইলছ অনলাইন যোগেদি ওলাই আছে, যিহেতু CRS পৰ্টেলত ৰিডাইৰেক্ট হৈ আছে, তাৰ মানে এই বাৰ্থ চাৰ্টিফিকেটখন অৰিজিনেল হয়। এতিয়া আপোনালোকৰ এটা কুৱেশ্যন থাকিব পাৰে যে মোৰ বাৰ্থ চাৰ্টিফিকেটখনটো ডিজিটেল নহয়, মই কেনেকৈ স্কেন কৰিম? পুৰণি বাৰ্থ চাৰ্টিফিকেট স্কেনাৰ QR কোড একো নাথাকে। চ' যদিহে আপোনালোকে নিজৰ পুৰণি বাৰ্থ চাৰ্টিফিকেটখন ডিজিটেল বনাব বিচাৰে তেনেহ'লে আপোনালোকে আমাৰ এই ভিডিঅ'টো চাব পাৰে। গোটেই ডিটেইলছ মই ধুনীয়াকৈ ভিডিঅ' বনাই ৰাখিছোঁ, আৰু ডেছক্ৰিপশ্যনতো মই এই ভিডিঅ'ৰ লিংক দি দিম। আপোনালোকে সেই ভিডিঅ'টো চাই ঘৰত বহি নিজৰ বাৰ্থ চাৰ্টিফিকেটখন ডিজিটেল কৰিব পাৰিব। যদি আপোনালোকে মোৰ দ্বাৰা কৰিব বিচাৰে তেনেহ'লে আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি মোক মেছেজ কৰিব, মই আপোনালোকক নিশ্চয় সহায় কৰিম। আৰু যিসকল BLE আছে, যিসকলৰ CSC ID আছে, তেখেতসকলে আমাৰ CSC প্ৰিমিয়াম গ্ৰুপ জইন কৰিবলৈ নাপাহৰিব। তাতো আমি বিভিন্ন ধৰণৰ ছাৰ্ভিচ প্ৰভাইড কৰোঁ। ঠিক আছে, চ' আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই ইনফৰ্মেটিভ হৈছে, আৰু আপোনালোকে যিকোনো থাৰ্ড পাৰ্টি যি পৰ্টেলবিলাক আছে সেইটোৰ যোগেদি কেতিয়াও বাৰ্থ চাৰ্টিফিকেট নবনাব। ইন ফিউচাৰ যদি ভেৰিফিকেশ্যন হয়, ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকে প্ৰব্লেমত পৰিব পাৰে। ঠিক আছে, লাগিলে 2 টকা বেছিকৈ খৰচ কৰি আপোনালোকে যি বাৰ্থ চাৰ্টিফিকেট বনোৱাৰ প্ৰচেছ আছে সেই প্ৰচেছ ফ'ল' কৰি আপোনালোকে বাৰ্থ চাৰ্টিফিকেট বনাব। ঠিক আছে, লগে লগে লাগে বুলি কোনোবা যদি কয় আপোনালোকক মই এদিনতে বাৰ্থ চাৰ্টিফিকেট বনাই দিম, তেনেহ'লে সেইটো ফ্ৰড হয়। আৰু আপোনালোকে এনেকুৱা ফ্ৰডৰ পৰা যাতে বাচি থাকে তাৰ বাবে মই ভিডিঅ' বনাওঁ। আপোনালোকে যাতে সঠিক ভাল খবৰ পায় বা যি ইনফৰমেশ্যন আছে সেইটো পায়, তাৰ বাবে মই আপোনালোকৰ কাৰণে ভিডিঅ' বনাওঁ, আৰু তাৰ বাবে আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব বুলি মই আশা ৰাখিছোঁ। চ' আজিৰ বাবে ইমানতে বিদায় মাগিছোঁ। আকৌ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম। চ' বাই বাই এণ্ড টেক কেয়াৰ গাইজ।